মাজুলীত ওলাইছে লিষ্টত নাম নহা সত্ৰাধিকাৰ মিয়াৰ দলৰ এজেণ্টটো হ'ব পাৰে সত্ৰাধিকাৰজন তুংগত জনাৰ্দন দেৱগোস্বামী আৰু বিধায়ক ভুৱন গামৰ বাকযুদ্ধ এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হোৱা নাই তেখেত সত্ৰ অধিকাৰ লিষ্টত নাহিব পাৰে এইটো কাৰণে হ'ব পাৰে নতুবা মিয়া দলৰ এজন হৈ আহিব পাৰে কিয় এইদৰে ক'লে মাজুলীৰ বিধায়ক ভুৱন গামে কাৰণটো হ'ল গৰাখহনীয়া এদিন পূৰ্বে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মাজুলীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিছিল মাজুলীৰ বিধায়কজনে খহনীয়া প্ৰতিৰোধৰ কাম কৰা নাই বুলি ৰাইজৰ আগত মন্তব্য কৰিছিল সত্ৰাধিকাৰজনে কিন্তু মঙলবাৰে সংবাদমেল দি বিধায়কজনে ক'লে য'তেই খহনীয়া হৈছে তাতেই গৈছোঁ খবৰ লৈছোঁ প্ৰতিৰোধৰ কাম কৰিছোঁ হয়তো সত্ৰাধিকাৰে দেখা নাই জনাৰ্দন প্ৰভুশ্বৰে দুনাগুৰিত গৈ পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কৰাৰ সময়ত তেখেতৰ পৰা এটা কথা শুনিলোঁ যে মাজুলী ৰাইজে ইমান মৰমেৰে বিধায়ক বনালে আৰু গৰাখহনীয়া এৰিয়াবিলাকত গোচ ল'বলৈ ৰাইজে কৈছে বুলি কৈছে ৰাইজে জানে দুনাগুৰি ৰাইজেও জানে যিদিনা গৰাখহনীয়া আৰম্ভ হৈছে খবৰ দিছে মই ডিপাৰ্টমেণ্ট কণ্ট্ৰেক্টৰৰ পঠিয়াই কাম কৰিবলৈ দিছোঁ আৰু পিছদিনা মই নিজে গৈছোঁ মিছা কোৱা নাই ভুৱন গামে চাওক এই দৃশ্য এমাহমান পূৰ্বে ধূনাগুৰিৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি ভালদৰে কাম নকৰাৰ বাবে ৰাইজৰ সন্মুখতেই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া কৰ্মচাৰীক ধমক দিছিল বিধায়কজনে আনকি ৰাইজৰ দুখ কষ্ট দেখি আৱেগিক হৈ পৰিছিল বিধায়ক ভুৱন গাম যাৰ বাবে প্ৰায়ে বিতৰ্কত থকা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে খহনীয়াগ্ৰস্ত ৰাইজৰ আগত কৰা মন্তব্যক লৈ ক্ষোভিত হৈ পৰে বিধায়কজন সেইবাবে ভুৱন গামৰ স্পষ্ট কথা জনাৰ্দন দেৱগোস্বামী লিষ্টত নাম নহা সত্ৰাধিকাৰ আন সত্ৰাধিকাৰ প্ৰভুসকলে মোক সদায় আশীৰ্বাদ দি আহিছে 16 চনৰ আগত বৰ্তমান 16 চনৰ পিছত কিমান গৰাখহনীয়া হৈছে তেখেতে নিজে তুলনা কৰি লোৱাটো ভাল মই ভাবোঁ তেখেতক মই দুখ নিদিওঁ তেখেতে এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হোৱা নাই যিসকল সত্ৰ অধিকাৰ প্ৰভুসকলে মোক যথেষ্ট আশীৰ্বাদ দি আছে তেখেতসকলৰ আশীৰ্বাদতে মই এইবোৰ কাম কৰিবলৈ সক্ষম হৈছোঁ 2016ৰ পৰা মাজুলীত উন্নয়নৰ বহু কাম হৈছে বুলি মন্তব্য কৰি ভুৱন গামে ক'লে যদি সত্ৰাধিকাৰৰ লিষ্টত জনাৰ্দন দেৱগোস্বামীৰ নাম আহে তেন্তে কাম আৰু উন্নয়ন তেওঁ দেখিব কিন্তু মিয়া দলৰ এজেণ্ট হৈ থাকিলে একো নেদেখে মাজুলীত যিমানবোৰ উন্নয়নমূলক কাম হৈছে ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা ধৰি আমাৰ চৰকাৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব লৈ তেখেতৰ আশীৰ্বাদত এই কাম হ'বলৈ সক্ষম হৈছে তেখেতে যদিয়ে সত্ৰ অধিকাৰ লিষ্টত আহে তেনেহ'লে নিশ্চয় তেখেতেও বুজি পাব নতুবা এইটোও মই উপলব্ধি কৰোঁ নতুবা মিয়া দলৰ এজেণ্ট হৈ আহিব পাৰে যদি এজেণ্ট হৈ আহিলে অলপ অসুবিধা হয় তেনেকৈ মাজুলী স্বাৰ্থৰ কাৰণে মিয়া দলৰ এজেণ্ট নহ'বৰ বাবে অনুৰোধ মোৰ থাকিব বিজেপি চৰকাৰৰ দিনত মাজুলীৰ উন্নয়ন চকুত নপৰা জনাৰ্দন দেৱগোস্বামীক স্বয়ম্ভূ সত্ৰাধিকাৰ আখ্যা দিলে বিজেপিৰ মাজুলীৰ জিলা সভাপতি দীপক গোস্বামীয়ে এজন সত্ৰাধিকাৰ যদি হয় প্ৰকৃততে হয়নে নহয় সেইটো নাজানো আমি দক্ষিণপাট সত্ৰৰ মূল সত্ৰাধিকাৰকে চিনি পাওঁ আৰু আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ বুলি নামটো শুনিছোঁ আৰু তেখেতে গৈ পৰিদৰ্শন কৰিবলৈ গৈ যি এটা মিছা কথাৰ আশ্ৰয় লৈ ৰাইজক বিভ্ৰান্ত কৰিছে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে তেখেতে এনেকুৱা মিছা কথা আশ্ৰয় লৈ নিজক জহাবলৈ নাযাবৰ কাৰণে মই আহ্বান জনাইছোঁ মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট অসম লাইভ 24